हेलो फ्रेंड्स हैप्पी न्यू ईयर সকলোকে নতুন বছৰৰ শুভেচ্ছা দিলো বহুত দিন হল ভিডিও বনা নাই নতুন ভিডিও এটা লৈ আইছো ই ডিস্ট্ৰিক্ট পোৰ্টেলত আমি যেহেতু সকলোৱে জানো কাষ্ট সাৰ্টিফিকেট বাৰ্থ সাৰ্টিফিকেট যিকোনো সাৰ্টিফিকেট ই ডিস্ট্ৰিক্ট পোৰ্টেলত এপ্লাই কৰা হয় কিন্তু কেতিয়াবা কি হয় সাৰ্ভাৰ ইস্যুৰ কাৰণে সেই সাৰ্টিফিকেট বিলাক এপ্ৰুভ হোৱাৰ পিছতো ডাউনলোড কৰিব নোৱাৰি ডাউনলোড কৰিবলৈ গলে 500 এৰৰ দেখে সেই 500 এৰৰটো কেনেকৈ ঠিক কৰিব পাৰি মই তাৰ বিষয়ে কম কিছুমানে কি হয় 500 এৰৰ থকাৰ কাৰণে আকৌ ৰি এপ্লাই মাৰি দিয়ে আকৌ 3 মাহ মান ডেৰ মাহ টাইম লাগি যায় সেই তেনেকা কৰিব নালাগে কিদৰে সেই 500 এৰৰটো ঠিক কৰিব পাৰি তাৰ ওপৰত মই ভিডিও বনাইছো ভিডিওটো শেষলৈকে চাব যাৰ এই প্ৰবলেমটো ফেস হৈ আছে সকলোৰে উপকৃত হ'ব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব নাপাহৰিব থ্যাংক ইউ আমি যেতিয়া যিকোনো এখন সাৰ্টিফিকেট যেটো একনলেজমেন্ট উলিয়াই লওঁ সেই একনলেজমেন্টটো আমি যেতিয়া কপি কৰি আমাৰ ই ডিস্ট্ৰিক্টৰ যেটো আমাৰ ডাউনলোড আমাৰ ট্ৰেক ষ্টেটাসৰ সাইট হয় তাৰ আমি যেতিয়া পেজ কৰিম তাত এপ্ৰুভ দেখাব আৰু যেতিয়া ডাউনলোড কৰো এইদৰে 500 এৰৰ বুলি দেখা যায় আৰু এই 500 এৰৰটো কেনেদৰে আজি সলভ কৰিব পাৰি মই সেই বিষয়ে ভিডিওটো বনাইছো সম্পূৰ্ণকৈ চাব আমি প্ৰথমে ই ডিস্ট্ৰিক্ট সাৰ্চ কৰিম যেটো অফিচিয়েল ওয়েবসাইট ই ডিস্ট্ৰিক্ট প্ৰজেক্ট ইয়াত আমি সাৰ্টিফিকেট নাম্বাৰ এটা বনাব লাগিব এটো যেতিয়া ষ্টেটাসটো ট্ৰেক কৰিম তেতিয়া এপ্ৰুভ দেখাই আছে আৰু সেই ৰিসিভ ডেটটো 9/11/2023 হেতু আমাৰ যেটো আমাৰ নোটপ্যাড আছে সেই নোটপ্যাডত আমি এটা সাৰ্টিফিকেট নাম্বাৰ ক্ৰিয়েট কৰিম সাৰ্টিফিকেট নাম্বাৰটো কেনেদৰে ক্ৰিয়েট কৰিম হেতু ভালদৰে চাই যাব আমাৰ যেটো ডেট এপ্ৰুভেল ডেটটো ৰিসিভ ডেটটো আমি কপি কৰিম 9/11/2023 তাৰ পিছত আমি এটা স্ল্যাশ দিম 001 আকৌ আমি এটা স্ল্যাশ দিম আৰু 0 বুলি লিখিম আৰু আকৌ আমি সেই একে পেজলৈ যাম আৰু যত আমাৰ 500 বুলি ওলাইছিলে তাত যেটো ওপৰত গলে ইউআৰএলৰ যেটো আমাৰ কপি আছে ইউআৰএলৰ আমাৰ যেটো সাইট আছে তাত গৈ যেটো সাৰ্টিফিকেট নাম্বাৰ আছে লাষ্টৰ ফালে এপ্ৰুভ pdf dot সেই নাম্বাৰটো যে হেতু আমি কপি কৰি লম কপি তাৰ পিছত আকৌ আমি সেই যেটো নাম্বাৰটো হেতু আমাৰ নোটপ্যাডত যেটো আমি বনাই লৈছো তাত পেস্ট কৰিম আৰু হৈ গল আমাৰ এটা সাৰ্টিফিকেট নাম্বাৰ আকৌ আমাৰ এই ওয়েবসাইটটোত এন্টাৰ সাৰ্টিফিকেট নাম্বাৰ সাৰ্টিফিকেটটো পেস্ট কৰি সাবমিট কৰিম আৰু এপ্ৰুভ সাৰ্টিফিকেটটো প্লিজ হিয়াৰ ক্লিক হিয়াৰ যেটো দেখিছে তাতে ক্লিক কৰিলে সাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব আৰু এনেদৰে আমি সাৰ্টিফিকেটখন ডাউনলোড কৰি ডিজিটেল সিগনেচাৰ ভেৰিফাই কৰি প্ৰিন্ট কৰি দিব পৰা যাব ভিডিওটো শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব এটা লাইক দিবলৈ নাপাহৰিব থ্যাংক ইউ